যে বিজেপি যুৱ মৰ্চাৰ নেতাই তোমাক য'তে পাব তাতে পিটিব তাৰপৰা মোক পানে মৰা এনেকুৱা ভাবুকি টাইপৰ তেওঁ প্ৰদান কৰিছে অশ্লীল ভাষা ব্যৱহাৰ কৰি চৰকাৰে ঋণ লোৱাৰ বিপৰীতে সেই ঋণৰ ধন ব্যয় হৈছে অসমৰ আন্তঃগাঁথনি নিৰ্মাণত উন্নয়ন আৰু শান্তি স্থাপনৰ বিভিন্ন দিশত আৰু ইয়াৰ প্ৰমাণ সকলোৰে চকুৰ সন্মুখত ই অসমৰ অৰ্থনৈতিক বিনিয়োগৰ বাটো মুকলি কৰিছে সময়ত যেটো এটো এডভাৰটাইজটো দেখিলে আৰু এই এডভাৰটাইজটোৰ পৰা তেওঁলোকে মানে ঋণৰ সপক্ষে যেটো যুক্তি দাঙি ধৰিছে যে তেওঁলোকে বিনিয়োগৰ কামত নিয়োগ কৰি মানে পইচা খৰচ কৰিছে বিশেষকৈ শান্তি স্থাপনৰ ক্ষেত্ৰত মই খালি এটা কথা বিনিয়োগ মানে কেনেকুৱা ধৰণৰ কৰিছে যেটো চকুত ধৰা পৰে হেতু হৈছে যে ইমান যে স্কুটি বিলাক দিলে মাজতে এতিয়াটো বন্ধ কৰি দিলে মানে বন্ধ মানে কি হয় এতিয়া তাৰ লিমিটটো লাহেকে অকমান মাৰ্জিনটো বেলেগ এটা কৰি দিলে তদুপৰি আৰু যে তেওঁলোকে কৰি আছে যে অৰুণোদয় যেটো আঁচনি আৰু সকলোকে ডাঙৰ কথা তেওঁলোকে এটা আঁচনি প্ৰদান কৰিছিল বিশেষকৈ হেলথ ইস্যুক লৈ যেটো আছিল যে আয়ুষ্মান কাৰ্ড আপোনালোকক জনাই দিও ভাল খবৰ যে আয়ুষ্মান কাৰ্ডৰ বৰ্তমান সময়ত বন্ধ কৰি দিয়া হৈছে এই আঁচনিখন এই যে পইচাবিলাক ললে এটা ধাৰ কৰপৰা মাৰিব তেওঁলোকে তেনেকুৱা ধৰণৰ বিনিয়োগৰ কথা কৈছে যে যেটো আমাৰ আন্তঃগাঁথনি সবল কৰাৰ কথা ক'লে বিশেষকৈ মানুহবিলাকক এখন মানে মানুহবিলাকক যেহেতু এতিয়া কি কৰিছে ফ্ৰীতে পোৱা বস্তু কিছুমান দি দিছে কিছুমানৰ কাৰণে হেতু বৰ ঠিকই আছে কিন্তু মই এটা কথা ক'ব বিচাৰো যে মানুহবিলাকক কাম নকৰাকে যিবিলাক পইচা দি থকা গৈছে আৰু হেতু ফালৰ পৰা মানুহৰ কিবা উন্নতি হ'ব বুলি ধৰা না যায় কাৰণ চাওক এখন সিনেমা আছিল আপোনালোকে চাইছে নাই এই সিনেমাখনত উমেশ পৰি আছিল বিশেষকৈ তেওঁ কি হয় এটা এলেকা ভাল লাগে মানে একদম ধুনিয়া এটা এলেকা গাঁৱৰ এটা পৰিবেশ বহুত ভাল লাগে আৰু সেই মাটিখিনি তেওঁ লবলে বল কিন্তু ডাইৰেক্ট সেই মাটিখিনি লব নোৱাৰে তেওঁ কি কৰে সেই মানুহখিনি কিছুমান বস্তু দি দিয়ে একদম ফ্ৰীকে কাপোৰ দি দিয়ে আৰু ফ্ৰীকে মানে সিনেমাখনত দেখায় আৰু তাৰ পিছত কি হয় মানুহখিনি বহুত ভাল পাই যায় তাৰ পিছত তেওঁলোকে মানে ফ্ৰী চাউল এনেকুৱা ৰেচন পাতিবিলাক দি দিয়ে কিছুমানক পইচা দি দিয়ে বেমাৰ হলে কিছুমানক পইচা দি দিয়ে তেওঁলোকে সেইবিলাক চলাই থাকে লাষ্টত কি হয় সেই গাঁওখনৰ মানে এনেকুৱা এটা দেখায় মানে সিনেমাখনত যে গোটেই মানুহখিনি অকামিলা হৈ যায় মানে সবতে তেওঁৰ ওপৰত ডিপেন্ড হ'বলগীয়া হৈ যায় মানে নিজৰ কামবোৰ নকৰে বিশেষকৈ খেতি বাতিবোৰ নকৰা হৈ যায় আৰু সেই পিছত কি কৰে সেই কোম্পানী এটা আনি সেই তাত বহাই দিয়ে আৰু সেই গাঁওখনৰ মানুহবিলাকক মানে তাৰ পৰা খেদি দিয়ে আৰু তেওঁলোক যাবলৈ বাধ্য হৈ যায় কাৰণ তেওঁলোকে নিজৰ কাম বন নকৰে আৰু সেই মানুহজনৰ ওচৰত ধৰুৱা হৈ যায় আৰু কাৰণ ইটো পা বেমাৰ হ'ল বুলি পইচা আনে কিবা আনে যেহেতু তেনেকৈ আনে তাৰ অলৰেডি কি হল পইচাখিনিৰ পিছত তেওঁ সেই পইচাখিনিৰ নামত মাটিখিনি সাইন কৰাই লিখি লয় আৰু লাষ্টত সেই গোটেই গাঁৱৰ মানুহখিনিৰ পইচাখিনি মানে কি বাবদ তেওঁলোকৰ মাটিখিনি গুচি যায় আৰু তাত এটা ইণ্ডাষ্ট্ৰি হয় মানে সিনেমাখনত তেনেকুৱা দেখায় বৰ্তমান সময়ত অসমৰ ইমানেই ধাৰত পুত গৈ আছে আৰু এই ধাৰটো যদি ভাল হ'বলৈ হয় তেনেহলে আমি কিমান ঋণ ভৰিব লাগিব কাৰণ এইবিলাক ক'বা দিব তেওঁলোকেতো জেপৰ পৰা নিদিয়ে অসমৰ মানুহখিনিৰ যিমানখিনি আছে সেই টেক্সখিনি দিলেতো হ'ব আমি ধৰক ৰাতিপুৱা শুই উঠা বা পাইণ্টব ধৰক গেছৰ টেবলেট এটাৰ পৰা দাম যিমান বাঢ়িলে গেছৰ টেবলেট হওক প্ৰেছাৰৰ পৰা আদি কৰি আপোনালোকে ৰাস্তাত ওলাই যোৱা টোল গেটখনলৈকে কিমান পইচা আমি দিলেহে ওলাই যাব পাৰোঁ তেনে ক্ষেত্ৰত কিবা এটা ব্যৱসায় যদি কৰিম বুলিও ভাবে এখন লাইসেন্স উলিয়াবলৈও আজিকালি বহুত পইচা লাগে বিশেষকৈ আপুনি যদি ভাবাই বোলে পেকেটিংৰ কাম এটা কৰো ফুড পেকেটিংৰ কিবা কৰো তাৰ ফেচাই সাৰ্টিফিকেটখন উলিয়াবলৈও আপোনাৰ মানে বহুত টকা লাগে ৰিনিউ কৰা যদি দুদিন দেৰি হয় তেতিয়া 10,000 টকাতকৈ বেছি ফাইন ভৰিব লাগে এনেকুৱা ধৰণৰ বৰ্তমান সময়ত চলি আছে কাৰবাৰ আৰু তাৰ পাছতো কয় বোলে আন্তঃগাঁথনি সবল হৈছে মানে এটা কথা ক'ব মন যায় যে তেওঁলোকৰ কাৰণে এইটো কোনো ডাঙৰ কথা নহয় যে মিঠাতেলৰ দাম বাঢ়িছে চাউলৰ দাম বাঢ়িছে ডাঙৰ কথাবোৰ আমাৰ নিচিনা মানুহৰ কাৰণে হয় কাৰণ দিনত দিনে চাউল আগতে যদি আপোনালোকে পাইছিলে 20 টকা 30 টকাত এতিয়া আপুনি 40 টকাৰ তলত ভাল চাউল এটা খাবলৈ নাপায় ঋণ লোৱাটো ভাল কথা মানে কি সেন্সত কৈছে হেতুহে বুজি পোৱা নাই কাৰণ এখন দেশক এনেকে ডুবাই পেলাই ইয়াৰ পিছত যদি বেলেগ এখন চৰকাৰো আহে এই চৰকাৰখনেও এই ঋণৰ পৰা মুক্তি হ'বলৈ বহুত বছৰ লাগিব কাৰণ এইটো এটা পলিচি কাৰণ তেওঁলোকে যিমান ধাৰ লৈ যাব নেক্সট যদি বেলেগ চৰকাৰো আহে সেইখনে সেইখিনি ধাৰ মাৰুতে যাব তেওঁলোকে উন্নতি কৰপৰা কৰিব আৰু যি কি নহওক আজিকালি এইবোৰ কথাত মাত মাতিবলৈও অকমান ভয় এইটো কাৰণে কাৰণ বৰ্তমান সময়ত বিজেপি মানে এনেকুৱা হৈ গৈছে যে মানুহক দম দিয়ে আপুনি যদি মুখত কিবা এটা কথাও কয় নহয় যে আপোনালোকৰ পৰা এই কামবিলাক হোৱা নাই এইটো নাই হোৱা আপোনালোকে এইটো ক'ব নালাগিছিল এইটো হেতু আপোনাৰ বাক স্বাধীনতা যেটো আমাৰ বৰ্তমান সময়ত সংবিধানে দিয়া যেটো অধিকাৰ হেতু কেদিনমানৰ পিছত নাথাকিব তাৰে প্ৰমাণ মই আপোনালোকক এটা দি দিছো কাৰণ এই এডভাৰটাইজমেন্টৰ ওপৰত যি এজনে কথা কৈছিলে তেওঁ এটা কমেন্ট পোষ্ট কৰিছিলে তেওঁকো প্ৰাণে মৰাৰ ভাবুকি বৰ্তমান প্ৰদান কৰা দেখা গৈছে তাৰিখে নিশা প্ৰায় 9:20-25 মান হৈছিল সেই সময়তে মোৰ লগৰ এজনৰ মোবাইলৰ পৰা এটা ফোন আহিল ফোনত তেওঁ ক'লে যে হোৱাটছআপলৈ আহাচোন যেহেতু লগৰজনে ক'লে হোৱাটছআপলৈ আহিলোঁ সেই সময়তে হোৱাটছআপত এটা ভইচ কল আহিলে ভইচ কলটোত কথা পাতিছে এজন বিজেপিৰ নেতাই সেই নেতাজনে মোক কৈছে যে তুমি মই দিয়া ফেচবুকত মই যদি কিবা এটা ফেচবুকত দিওঁ তাক তুমি কমেণ্ট কিয় কৰিছা
গণতন্ত্ৰ এখন দেশ, আমাৰ এটা মৌলিক অধিকাৰ আছে। আমি আমাৰ নিজৰ যিখিনি ক'বলগীয়াখিনি সামাজিক মাধ্যমত দিছে, আমি সামাজিক মাধ্যমত উত্তৰ দিছোঁ। সেই কথাখিনিকে তেওঁ সীমাতে সীমিত নাৰাখি তেওঁ তেতিয়া মোক দম দিছে, দাবী ভয় খুৱাইছে যে বিজেপিৰ যুৱ মৰ্চাৰ নেতাই তোমাক য'তে পাব তাতেই পিটিব, তাৰপৰা মোক পানে মৰা এনেকুৱা ভাবুকি টাইপৰ তেওঁ প্ৰদান কৰিছে, অশ্লীল ভাষা ব্যৱহাৰ কৰিছে। তাৰোপৰি এতিয়া কথাটো হ'ল তেওঁলোকৰ তাতে তেওঁ কৈছে বোলে আমি উন্নয়ন কৰিছোঁ, তোমালোকে দেখি নাই পোৱা। ঠিক আছে, উন্নয়ন প্ৰতিখন চৰকাৰে উন্নয়ন কৰে আৰু উন্নয়ন কৰিবলৈ চৰকাৰক আমাৰ ৰাইজে বাছনি কৰে। তেওঁলোকে উন্নয়ন যদি কৰিছে, আজি ডুমডুমা বিধানসভা সমষ্টিত মই এটা কথা কওঁ, আটাইতকৈ দুখ লগা কথাটো হৈছে আমাৰ চাহ শ্ৰমিকসকললৈ। চাহ শ্ৰমিকসকলে দিন জোৰা কষ্ট কৰে, কিন্তু কেতিয়াবা তেওঁলোকৰ বেমাৰ আজাৰ হ'বলৈ হ'লে যোনখন আমাৰ বিশ্বাসপী চেণ্ট্ৰেল মেডিকেল আছে, সেই চেণ্ট্ৰেল মেডিকেলখনত কিয় আজি ৰূপেশ গৌলাদেৱৰ নেতৃত্বত তেওঁলোকে সেই যি নেতা কৈ থাকে, তেওঁলোকে কিয় আজি সেইখনত এবাৰ গৈ কিনে তেওঁলোকৰ সেই চাহ শ্ৰমিকসকলক সুবিধা কৰি নিদিয়ে? আজি বৰডুবিত এখন মডেল স্কুল আছে, হাইস্কুল প্ৰতিষ্ঠা কৰিলে, এটা বিল্ডিং ডাঙৰকৈ গঢ়ি তুলিলে, কিন্তু সেই চাহ শ্ৰমিকসকলৰ ল'ৰা ছোৱালীখিনিয়ে আমাৰ নিজৰ ভাই ককাইখিনিয়ে যেতিয়া তাত পঢ়িব, সেই ল'ৰা ছোৱালীখিনিৰ সুবিধাতে কিয় আজিলৈকে সম্পূৰ্ণ টিচাৰৰ ব্যৱস্থা কৰি দিব নোৱাৰে? উন্নয়নৰ কথা ইমানে কয়। আজি গাভৰুবেটীৰ কথা কৈছোঁ, গাভৰুবেটীত এই গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ আছে ফিলবাৰী মডেল হস্পিটেল। ফিলবাৰী মডেল হস্পিটেলত বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰাৰ পৰ্যন্তও আজিলৈ কিন্তু 24 ঘণ্টীয়া বিনামূলীয়া 24 ঘণ্টীয়া চিকিৎসা ব্যৱস্থা কৰিব পৰা নাই। তাত যিটো এক্সৰে মেচিন আছে, যিখিনি আমাৰ সামগ্ৰী আছে টেষ্টৰ পৰা আদি কৰি সেইখিনি সুবিধা আজিলৈকে দিব পৰা নাই। আৰু তেওঁলোকে কয় আমি বহুত উন্নয়নৰ গাঁথনি ঘটিলোঁ। ৰাস্তা ঘাট প্ৰতিটো চৰকাৰে বনাব লাগিব। আজিও ৰাস্তা ঘাট হৈছে, আজিও ফিলবাৰীত বহু হৈছে, মই সেইটো মানিছোঁ, তেওঁলোকে কৰিছে, কংগ্ৰেছৰ দিনতো কৰিছিল, উন্নয়ন চৰকাৰে কৰিবই, কিন্তু আজিও ফিলবাৰীত বহুত ৰাস্তা বনায়। মই এতিয়া উদাহৰণ দিব গ'লে টিংখাং গাঁওখনৰ কি অৱস্থা, ৰাইজে নিৰ্বাচন ইয়াত বাতিল কৰি দিবে, কোনো ভোটাৰ ৰাজনীতি দলৰ নেতা নোহোৱাব, সেনেকুৱা ধৰণৰ পৰ্যন্ত দিয়াৰ পিছতো আজি সেইখন গাঁৱত কিয় হেৰি কৰিব নোৱাৰিলে? তেওঁলোকে খালী সেই ভেমিচালি লোকক দম দিয়া কথাবিলাক এৰি দিয়ক। যদি কাৰোবাৰ লগত কিবা যদি আছে, সেই কথাখিনি আপোনালোকে মোক ব্যক্তিগতভাৱে কওক, কাৰো ঘৰ পৰিয়ালক আঘাত কৰি কিনে কথা নক'ব। আপোনাৰ পৰিয়ালকো ফোন কৰা বুলি? হয়, মোৰ দাদালৈ ফোন আহিছিল, দাদালৈ ফোন আহি সুধিছে, কৈছে বিভিন্ন ধৰণৰ দাদাক মানে ভয় ভাবুকি টাইপৰ দিছে তেওঁ। তো কি আছিলে গোটেই পষ্টটো আছিলে কি, তেওঁলোকে এটা পষ্ট কৰিছিলে বৰ্তমান ঋণৰ বোজালৈ, ঋণৰ কথা কয়, আৰু অসমৰ যোনটো আমাৰ বৰ্তমান GDP বুলি কওঁ আমি, শ্বৰ্ট ফৰ্ম GDPৰ কথা লৈ তেওঁলোকে কথা কৈছিল। তো আঙুৰলতা বাইদেউৰ ভিডিঅ' এটা আছিলে, সেই ভিডিঅ'টোত তেওঁ সূৰ্যকান্ত কাকতিয়ে নিজৰ ফেচবুক একাউণ্টত পষ্ট কৰিছিলে। তেওঁ মোৰ ফ্ৰেণ্ড লিষ্টত আছে, মই পাইছোঁ। আৰু মই এজন ডুমডুমা বিধানসভা সমষ্টিৰ যোনটো আমাৰ ডুমডুমা ব্লক কংগ্ৰেছ বুলি কওঁ, ব্লক কংগ্ৰেছৰ উপসভাপতি, তাৰোপৰি মই মিডিয়া চেলৰ এজন বিষয়ববীয়া। তো সেইটোৱে মই পাওঁতে মোৰ যিটো কৰ্তব্য, আমি বিৰোধী হিচাপে আমি বিৰোধ কৰিমেই। বিৰোধ কৰাৰ হেৰিত মই এটা বস্তু লিখিছিলোঁ, মই কমেণ্টটো যিহেতু মোৰ ইয়াত আছে, মই অলপ পঢ়িও নাইছোঁ, অকণমানেই পঢ়িছোঁ। আমি সাধাৰণ মধ্যবিত্ত মানুহ, আমি এটা কথা জানো, ধাৰ ল'লে ধাৰ ঘূৰাই দিব লাগিব, আৰু সেই ধাৰ জনসাধাৰণৰ টেক্সৰ পৰাই দিব লাগিব। বৰ্তমান অসমৰ মধ্যবিত্ত মানুহৰ যি অৱস্থা হৈছে, সেই কথা চৰকাৰৰ, সেই কথা ডাঙৰ ডাঙৰ ভাষণ দিয়া চৰকাৰৰ বিষয়ববীয়া বুজি নাপাব। সেইসকলে কেতিয়াবা বজাৰত গৈ চাউল তেল আদি বজাৰ কৰি পাইছেনে, এনেধৰণৰ মই এটা লিখিছিলোঁ। সেই বস্তুটোৱে তেওঁলোকৰ ইমানেই গাত খুচিলেনে, তেওঁলোকে যে মোক প্ৰাণে মৰা ভাবুকি দিব পাৰিছে। তেওঁলোকক এটাই কওঁ, এই ধৰণৰ এই যে আজি আচলতে তেওঁলোক কোনো পুৰণি বিজেপি নহয়, তেওঁলোক আচলতে বিজেপি। কেইদিনমান আগলৈকে সেইসকলে কংগ্ৰেছ কৰি আছিল, এৰাতিৰ ভিতৰত পাল্টি মাৰি আহি আজি বিজেপিত বৰ্বৰতা দেখায়। আৰু যিখিনি আমাৰ গাভৰুবেটী হওক বা আন যিখিনি আমাৰ বিজেপি, আজিও আমাৰ লগত ভাল সম্পৰ্ক, আজিও তেওঁলোকৰ ঘৰত কিবা সকাম পাতে আমাক মাতে, তেওঁলোকে দুখীয়া সময় আমি যাই উপস্থিত হওঁ। তেওঁলোকৰ লগত আমাৰ মাজত যিটো সম্পৰ্ক, সেই সম্পৰ্কটো এই যে কালি পৰহি অহা ডলাৰ বগৰী নিচিনা বাগৰি ফুৰা নেতা কিছুমানৰ কাৰণে আমাৰ সম্বন্ধবিলাক বেয়া কৰিবলৈ তেওঁলোকে চেষ্টা কৰা, এইটো এটা ষড়যন্ত্ৰ। আৰু আমাৰ ভাতৃত্ববোধ এনেদৰে শেষ কৰিবৰ কাৰণে বিচাৰি আছে।